হোৱাটছআপ গাই নিমানা ব্লগ এতিয়া আছোঁ মই ঘৰত এতিয়া হয় গুৱাহাটী এতিয়া আপুনি ছাৰপ্ৰাইজ দিছে গুৱাহাটীত ক'ত আহিলোঁ ইমান দিন তাতে মই কালিৰ ভিতৰতে অভিভিডিঅ'টো আজি আচলতে কালি নহয় মানে যেতিয়া লাষ্ট ভিডিঅ' বনাইছিলোঁ তেতিয়া আৰু কৈছিলোঁ বাৰ্থডে ব্লগ আছিল মই যিটো সৰু ভাইকৰ আৰু বোলোকে ভাইকৰ ব্লগৰ বিষয়ে বনালোঁ তাৰপিছত কি ক'লে আপুনি গমেই পায় তাৰপিছত মই এইখিনি ভিতৰত দিয়া নাই তাৰপিছত ডাইৰেক্ট আহিছোঁ বনাব হৈছোঁ এনেকৈ মানে এই মচন চিকনেছ হৈ আছে গাড়ীত আহিছোঁ ডাইৰেক্টলি অলপমান কষ্ট হৈছে গাইছে এতিয়া সেইটোৰ কাৰণে মোৰ কি হৈছে মই ব্লগ বনাই নাই যি আহিছোঁ আৰু এতিয়া মই গাঁও বিয়াই ভালে বনাই এতিয়াতো মই সেইটোৰ কাৰণে মই ব্লগ নবনালোঁ সেই আহা ব্লগ এটা এতিয়াতো গুৱাহাটীত অভিবেদ যা ব্লগটো দিছোঁ আপোনাক এনে বনাইছোঁ আপুনি চাইছে ইউটিউবত আৰু এতিয়া অহা ব্লগ কি নহয় চেমিয়ে ৰাস্তা আহিম আৰু এইটো কথা কি আছে সেই গাইজ এইখিনি আছিল এইটো ক'বৰ কাৰণে মই আহিছোঁ কিন্তু মই আপুনি দেখা পাইছে লগে মই ব্লগ বনাম চাব দেখা পাইছে গুৱাহাটী আছোঁ তো গেলেতে বেলেগে হৈ যাব না চাৰপ্ৰাইজ গীতা আহিছোঁ তাত এইটো ব্লগ মেচিন লৈ যাব না এইখিনি আছে তো গাইজ এইখিনি ক'ব আহিছিলোঁ আপোনাৰ কাৰণে আৰু এইখিনি মই ব্লগ আজি হ'ব না মই পূৰা ভাগৰ লাগিছে আৰু মোৰ একদম গাটো পূৰা বেয়া হৈ আছে একদম মানে পেটৰ প্ৰব্লেম হৈ আছে গাইছে কি কৰিম আৰু তো গাইজ নেক্সট লগাৰ কথা ক'ম আগতে এটা লগাই দিব না চাকৰি বাটাম সেইটো দি দিব গাইজ আৰু হৈছে চাকৰি বাটাম দিয়া পিছত আপুনি বেলা একাউণ্টে দিব আৰু লেকলা ভিডিঅ' আহিব গাইজ এতিয়া গাইজ কথা নাই নেক্সট লগাৰ কথা গুড বাই